মই এটা কথা ভাবিছোঁ নীৰৱ কথাটো মই তোৰ মাৰৰ লগতো আলোচনা কৰিছোঁ যদি তই মোৰ মতে কাম কৰ তেনেহ'লে ভৱিষ্যতে তোৰ অশান্তিবোৰ নাথাকিব কি দেউতা কথাবোৰ সদায় ঠাণ্ডা মগজুৰে ভাবিব লাগে উপায় ওলাবই মই সদায় তোৰ লগত আছো তই চিন্তা নকৰিবি তই অদিতিৰ লগত গোটেইটো জীৱন অশান্তিত পাৰ কৰিব নালাগে তাইক ঘৰত থৈ আহগৈ দুদিনমান যোৱাৰ পিছত বুজাবুজিৰ মাজেৰে ডিভোৰ্চৰ কথা পাতিবি দেউতা তোক সিহঁতে কৰিছে গতিকে তই এনেকুৱা এটা সিদ্ধান্ত ল'লেও তোক কোনেও দুখিব নোৱাৰে কেইদিনমান হয়তো তোৰ বেয়া লাগিব মই বুজি পাওঁ কিন্তু সময় যোৱাৰ লগে লগে দেখিবি সকলো ঠিক হৈ যাব বহুতৰে জীৱনত এনেকুৱা ঘটনা ঘটে কিন্তু সেইবোৰ মানুহ জানো সুখত থকা নাই হা কথাবোৰ মই সহজভাৱে ল'লেও ৰাজ বা তোৰ মাৰে সহজভাৱে নল'বও পাৰে দ্বিতীয়তে মোৰ ল'ৰালৈ ছোৱালীৰ অভাৱ নহয় ভাল ঘৰৰ ভাল ছোৱালীটোক মই গোটাই দিম তই নিজেই ভাবচোন নীৰৱ যিজনী ছোৱালীয়ে তোৰ লগত সংসাৰ কৰাৰ আৰম্ভণিতে এনেকুৱা এটা ফাঁকি দিলে সেইজনী ছোৱালীক তই গোটেই জীৱন কেনেকৈ বিশ্বাস কৰিবি ভাগ্য ভাল আমি কথাবোৰ আগতেই গম পালো পিছত গম পোৱা হ'লে হয়তো আৰু বেছি বেয়া হ'লহেঁতেন মাজনী অহাৰ সময়ত তোৰ লগত ভালকৈ কথা পতাই নহ'ল হ'ব মা তই সাহস নেহেৰুৱাবি একো নহয় দে কিজানি কিবা ভালৰ কাৰণে কথাবোৰ হৈ আছে আনে নহ'লেও অন্তত নীৰৱে তোক বুজি পাব চাবি মই সেইবাবে তোমালোকক বাৰে বাৰে কৈ আছিলো যে মই বিয়া নহওঁ কিন্তু মোৰ কথা কোনেও নুশুনিলে মোৰ বাবে তোমালোকে আঁঠু ল'ব লগা হ'ল এইটোনো কি ডাঙৰ কথা হ'ল আই মোৰ ছোৱালীজনীক মই কিমান কষ্ট কৰি ডাঙৰ কৰিছো এতিয়াও তোৰ সুখৰ কাৰণে মই সকলো কৰিবলৈ সাজু আঁঠু ল'লো কি হ'ল আমাৰতো সন্মান শেষ হৈ যোৱা নাই মাত্ৰ তই সুখত থাক তোৰ মুখত অকণমান হাঁহি বিৰিঙিলে আমাৰো শান্তি হ'ব নীৰৱে তোক পঠাই নিদিয়ে দে সি তোক ভাল পায় ভাল পোৱাজনী যদি বুজি নাপায় আন কোনে বুজি পাব বহুত কষ্ট কৰিছা তোমালোকে মোৰ কাৰণে মা আৰু কষ্ট কৰিব নালাগে জীৱনটো এতিয়া যেনি বাট লৈ ল'ব বহুত ভাবিলো আৰু নাভাবো তই মাত্ৰ সকলোৰে লগত মিলি জুলি চলিবি কথাটো শুনাবই তই কিন্তু সৰু হৈ চলিবি এতিয়া নিজৰ জীৱনটো তই নিজেই আগবঢ়াই নিব লাগিব সত্যত থাকিলে এদিন তোক সকলোৱে বুজি পাবই কিবা থাকিলে মোক ফোন কৰিবি আমিনো আৰু সেইখন ঘৰলৈ ক'ত যাব পাৰিম সেইবোৰ কথা ভাবি তই দুখ কৰি নাথাকিবি সমস্যা যিমানেই ডাঙৰ নহওক কিয় তাৰ সমাধানৰো পথ থাকে হ'ব মা এতিয়া তুমি আৰু এইবোৰ ভাবি নাথাকিবা দেউতাকো চিন্তা কৰিবলৈ মানা কৰিবা এতিয়া ৰাখিছো হ'ব ৰাখোতে তই ভালে থাক মই কৃপালৰ লগত কথা পাতিলোঁ সিহঁতৰ ডিভোৰ্চৰ কামখিনি কৰাই দিব খালি আমাৰ এই মূৰ্খটোৱে এই ছোৱালীজনীৰ মুহত বন্দী হৈ নাথাকিলে ৰক্ষা হ'ব যেনেকৈ নহওক তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াবই লাগিব নহ'লে চাবা কিন্তু মা
মই কিন্তু এইখন ঘৰত আৰু ভৰি থ'বলৈ নাহোঁ যি সিদ্ধান্ত ল'বলগীয়া আছে আজি ৰাতিৰ ভিতৰতে লোৱা তই ইমান অধৈৰ্য নহবি মোৰ বিশ্বাস আছে নীৰৱে আমাৰ অমতত একো কামেই নকৰে ৰাতিটো পুৱাবলৈ দে সি কি কয় শুনোচোন আপুনি এনেকৈ নাথাকিব কিবা এটা সিদ্ধান্ত লওক আপুনি যি সিদ্ধান্ত লয় মই সহজেই মানি ল'ম কেৱল মোৰ কথা নাভাবিব মোৰ জীৱনটোত আৰু কি কৰিব পাৰি মই নিজেই ভাবিলোঁ এইখন ঘৰত মোক আৰু ৰাখিলে মা দেউতা দাদাই আপোনাক গোটেই জীৱনটোৰ কথা শুনাব মোৰ বাবে আপুনি জীৱনটোত অশান্তি পাই থকাটো মই নিবিচাৰোঁ মোৰ মা দেউতাই মই কষ্ট পাওঁ বুলিহে সকলোৰে আগত আঁঠু লৈছিলে মা দেউতা যে সন্তানৰ কাৰণে ইমান কণটো কৰিবই আপুনি মোক ঘৰ যাবলৈ ক'লে মই গুচি যাম আপোনাক অশান্তি দিবলৈ মই আৰু কেতিয়াও ঘূৰি নাহোঁ সেয়া মই আপোনাক কথা দিছোঁ মোকো আৰু সেই অশান্তিবিলাকৰ পৰা মুক্তি লাগে এতিয়া তুমি মোক সিদ্ধান্ত লোৱাৰ কথা কৈছা এতিয়া কি সিদ্ধান্ত ল'ম মই কোনটো সিদ্ধান্ত ল'লে ভাল হ'ব কি কৰিলে মোৰ জীৱনলৈ আকৌ শান্তি ঘূৰি আহিব মই একো বুজি পোৱা নাই মোৰ ঘৰখনে তোমাক নিবিচাৰে তোমাৰ মা দেউতাই তুমি ইয়াত থকাটো বিচাৰে তুমি এই অশান্তিৰ পৰা মুক্তি বিচাৰা আৰু মই কি বিচাৰোঁ সেয়া কোনোবাই ভাবি চাইছেনে সকলোৱে কেৱল নিজৰ মন্তব্য দিছে আৰে মই এইবোৰ কথা কাক কম ভাবিছিলোঁ তোমাক বিয়া পাতিলে মোৰ জীৱনৰ শূন্যতা নাইকিয়া হ'ব কিন্তু এতিয়া মই এনেকুৱা এটা পৰ্যায় পাইছোঁ য'ত মই কেনেও খোজ দিব নোৱাৰোঁ মই আকৌ ভাবিছিলোঁ জীৱনৰ সকলো সুখ দুখ তোমাৰ লগতে ভগাই লওঁ কিন্তু তুমি মোক কথাবোৰ আগতে কিয় নকলা অদিতি বহুবাৰ ক'বলৈ চেষ্টা কৰিছিলোঁ বহুতবাৰ কিন্তু আপুনি ক'বলৈ নিদিলে এতিয়াও দেৰি হোৱা নাই মোৰ জীৱনৰ চিন্তা আপুনি কৰিব নালাগে জীৱনটো চলিব পৰাকৈ মই কিবা এটা পথ বাছি ল'ম নহ'লে মোৰ বাবে আপুনি আনৰ ওচৰত মোৰ তল কৰি থাকিব লাগিব মা দেউতা দাদা সকলোবোৰ আপোনাৰ লগত থাকিব লাহে লাহে আপোনাৰ জীৱনটোও গতি ল'ব মোৰ মা দেউতাক কেনেদৰে বুজাব লাগে মই বুজাম ইয়াৰ পৰা গুচি গ'লেও কোনো দিনে আপোনাৰ সন্মান হানি হোৱাকৈ মই একো নকৰোঁ বুজাবুজিৰে আৰু এইবোৰ শেষ হওক আপোনাক হাতযোৰ কৰিছোঁ আবেগিকৈ একো সিদ্ধান্ত নল'ব এইবোৰ থওক আৰু কিমাননো ভাবি থাকিব ভাবি থাকিনো পাব কি শুনক মই অকণমান আগতে মাজনীৰ লগত কথা পাতিলোঁ তাই ভালকৈয়ে কথা পাতিছে নীৰৱেও তাইৰ লগত মাতবোল কৰিছে মাক দেউতাকেও হেনো কথা পাতিছে
তাই আমাকহে চিন্তা কৰিবলৈ মানা কৰিছে। তাইৰ লগত কথা পাতি তাই দেখোন চিন্তা কৰা নাই যেনি লাগিছে। বন্তি, তুমি মোক মিছা সান্তনা দিব নালাগে। এই বয়সতনো আৰু কিমান ফাঁকি দিম কোৱাচোন? হ'ব দিয়া। উপায়তো নাই। সময় আমাক যেনিয়ে নিছে, আমিও তেনিয়ে গৈ আছো। জীৱনটোৱে দেখোন কিবা হাতৰ যেন হৈ গৈছে। আজিকালি চিন্তা কৰি কৰি আপোনাৰো গাটো বেয়া হৈছে। চিন্তাতকৈ ডাঙৰ বেমাৰ জানো কিবা আছে? হয় দিয়া, এতিয়া চিন্তা কৰি পাম কি আৰু পাবলৈ আছেনো কি? তুমি হিচাপ কৰি চোৱাচোন, জীৱনটোত যিমান পালো তাতকৈ বেছি হেৰুৱালো। ডাঙৰজনীৰ লগত উপজা ঠাইখন তেজিলো। এতিয়া দেখিছো সৰুজনীৰ জীৱন গঢ়িবলৈ গৈ এইখন ঠাইও তেজিব লাগিব। নালাগে, এতিয়া আৰু এইখন ঠাইৰ পৰা আমি কেনিও নাযাওঁ। এইখনেই আমাৰ ঘৰ, ইয়াতে থাকিম আমি। আমাৰ দৰে অৱস্থা কোনো পিতৃ মাতৃৰ যাতে নহয় তাকেই কামনা কৰিছো। হেৰা, যিমানেই জীৱনটোত জোৰা টাপলি মাৰি আগবাঢ়িছো, সিমানেই দেখোন উজুতি খাই খোজ দিছো। গুড মৰ্ণিং আংকুল। মৰ্ণিং কৃপাল, আহা বহা। ৰাজে মোক মাতি পঠাইছিল। গম পাইছোঁ, তুমিতো আমাৰ ঘৰৰ কথাবোৰ গম পাইছে। হয়, গম পাইছোঁ। এতিয়া কোৱাচোন, কি কৰিলে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পৰা যাব? চোৱা, সন্মুখত ইলেকশ্যন। এই কেছটোৰ কাৰণে যাতে ৰাজৰ কেৰিয়াৰত একো সমস্যাৰ সৃষ্টি নহয়। সেয়া মই সকলো বুজিছোঁ, আপুনি চিন্তাই নকৰিব। মই আপোনালোকৰ ঘৰখনক বিপদত পৰিব দিম নেকি? বুজিছোঁ। সকলো হ'ব। তাৰ আগতে মই জানিব লাগিব নীৰৱে কি সিদ্ধান্ত ল'লে। নীৰৱৰ সিদ্ধান্তৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ কৰিছে। নীৰৱ আৰু অদিতিয়ে যদি ইজনে আনজনক এৰি থাকিবলৈ অমান্তি হয়, কোনো আইনে তেওঁলোকক বিচ্ছেদ কৰিব নোৱাৰে। আইনৰ চকুত বিচ্ছেদ কৰিব খোজাজনহে জগৰীয়া। মোৰ ল'ৰাৰ ওপৰত মোৰ বিশ্বাস আছে। সি কি সিদ্ধান্ত ল'ব লাগে কালি ৰাতি তাক মই কৈছোঁ। সি মোৰ কথা ৰাখিব। আজি হয়তো সি ফৰ্মেলি অদিতিক কথাবোৰ ক'ব, আৰু আমি ভবামতেই যদি সকলোবোৰ হয়, তেন্তে অদিতিক সন্মানে নি ঘৰত থৈ আহিব। হয়। নীৰৱ আহিছে। নীৰৱ, আহ বহ। তই অদিতিক কথাবোৰ ক'লিনে? অদিতিক থ'বলৈ কেতিয়া যাবি?